196 এক নম্বৰ প্ৰশ্নটো আছে মাটি কেনেকৈ গঠন হয় এৰ এনসাৰটো হ'ব যে ভূপৃষ্ঠৰ শিলবোৰ বিভিন্ন ভৌতিক ৰাসায়নিক আৰু জৈৱিক প্ৰক্ৰিয়াৰ প্ৰভাৱত কালক্ৰমত বিভংগন ঘটে এই বিভংগন প্ৰক্ৰিয়াৰ অন্তিম জাতদ্ৰব্যটো হৈছে মাটিৰ কণিকা শিলক মাটিলৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰা চাৰিটা কাৰক আছে এই কাৰক কেইটা হৈছে এক নম্বৰ সূৰ্য দিনৰ ভাগত সূৰ্যৰ তাপৰ প্ৰভাৱ শিলবোৰৰ প্ৰসাৰণ ঘটে আৰু ৰাতিৰ ভাগত এই শিলবোৰ শীতল হয় আৰু সংকুচিত হৈ পৰে সমাকাৰ সম্প্ৰসাৰণ আৰু সংকেচনৰ ফলস্বৰূপে শিলবোৰত ফাট মেলে আৰু সেইবোৰ ভাঙি ক্ষুদ্ৰ ক্ষুদ্ৰ টুকুৰাত পৰিণত হয় এক নম্বৰ এনেকৈ আমি চাৰিটা পইণ্ট লিখিব লাগিব দুই নম্বৰত লিখিম পানীৰ দুটা বিভিন্ন প্ৰভাৱ আছে প্ৰথম পানীৰ শিলৰ ফাটত সোমাই পৰিব পাৰে আৰু হিমীভূত হোৱাৰ পাছত ফাটবিলাকৰ বিস্তৃত কৰাত সহায় কৰিব পাৰে দ্বিতীয়তে বহুতো পানীয়ে শিলৰ সৰু বৰ টুকুৰা বহন কৰে এই শিলবোৰে অন্য শিলক আঘাত কৰাৰ ফলস্বৰূপে শিলবোৰ সৰু সৰু কণিকাত পৰিণত হয় ইয়াত দুটা চিত্ৰ দিয়া আছে মাটিৰ স্তৰসমূহ আৰু এইটো আছে মাটিৰ সংযুতি এতিয়া প্ৰথম স্তৰটো মাটিৰ বহিঃস্তৰ এইটোক এ স্তৰ বুলিও কয় এইটো হ'ল উপমৃত্তিকা এইটোক বি স্তৰ বুলি কয় আৰু মূল শিলা স্তৰ এইটোক চি স্তৰ বুলি কয় আৰু এইটো হ'ল আধাৰ শিলা আৰু ইয়াত আছে জৈৱ মৃত্তিকা এইখিনি হ'ল জৈৱ মৃত্তিকা আৰু এইটো হ'ল পানী বোকা পলস আৰু বালি এইখিনিত আছে শিলগুটি এইটো মাটিৰ সংযুতি এতিয়া 3 নম্বৰটো আমি লিখিম বতাহ তীব্ৰ বতাহে শিলবোৰ লাহে লাহে ক্ষয় কৰে আৰু বালি বা ক্ষুদ্ৰ ক্ষুদ্ৰ শিলৰ কণিকা এঠাইৰ পৰা আন ঠাইলৈ বহন কৰে 4 নম্বৰটো লিখিম জীৱ লাইকেনৰ দৰে জীৱবোৰৰ শিলৰ পৃষ্ঠভাগত বৃদ্ধি আৰু বিকাশ হয় ইহঁতে কিছুমান পদাৰ্থৰ সৃষ্টি কৰে যিয়ে শিলা স্তৰৰ ওপৰত পাউডাৰ জাতীয় পদাৰ্থৰ তৰপ গঠন কৰে এই তৰপত মছ জাতীয় উদ্ভিদ গজে আৰু এইবোৰৰ শিলবোৰৰ ভাঙি মাটিত পৰিণত কৰাত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে তদুপৰি ডাঙৰ উদ্ভিদৰ শিলবোৰ শিলৰ ফাকত সোমাই পৰে আৰু এইবোৰ আকৃতিৰ বৃদ্ধি পালে সংশ্লিষ্ট অংশৰ বিভংগন হয় এই চাৰিটা পইণ্ট আমি লিখিলে এই 1 নম্বৰ প্ৰশ্নটো এনসাৰ হৈ যাব 2 নম্বৰ প্ৰশ্নটো আছে মাটিৰ ক্ষয় ভৱন কি তাৰমানে মাটি কেনেকৈ ক্ষয় হয় এই এনসাৰটো সৰল অৰ্থত মাটিৰ ক্ষয় ভৱন মানে হৈছে মাটিৰ ক্ষয় বিস্তৃত অৰ্থত ক'বলৈ গ'লে মাটিৰ উপাদানবোৰ সঞ্চালন বিশেষকৈ এঠাইৰ পৰা আন ঠাইলৈ মাটিৰ বহিঃস্তৰ বা শীৰ্ষ স্তৰ মৃত্তিকাৰ অপসৰণ ভূমি বা মাটিৰ ক্ষয় ভৱনৰ ফলস্বৰূপে মাটিৰ উৰ্বৰতা হ্ৰাস পাম কিয়নো শীৰ্ষ স্তৰত মৃত্তিকা হৈছে মাটিৰ সাৰুৱা অংশ প্ৰাকৃতিক প্ৰক্ৰিয়া হিচাপে স্বাভাৱিক ভূমিকা প্ৰক্ৰিয়া সংঘটিত হৈ থাকে বতাহ বৰষুণ আদি জলবায়ু অভিজ্ঞতাই এনে ক্ষয় ভৱনৰ সৃষ্টি কৰে ভূমিক্ষয় আৰু ইয়াৰ নৱীকৰণৰ মাজত প্ৰাকৃতিক ভাৰসাম্যতা অটুট থাকে কিন্তু কিছুমান মানৱ সৃষ্টিক কাৰ্যকলাপৰ বাবে মাটি গঠনৰ হাৰতকৈ ভূমিক্ষয়ৰ হাৰ অধিক খৰকীয়া হৈছে ইয়াৰ ফলত মাটিৰ নিম্নকৰণ হৈছে এনেকুৱা কিছুমান কাৰ্যকলাপ হ'ল 1 নম্বৰ পুনৰ বনানীকৰণ নকৰাকৈ কৰা নিৰ্বনানীকৰণ 2 নম্বৰ অত্যাধিক পশুচাৰণ 3 নম্বৰ ভূপৃষ্ঠৰ খনন কাৰ্য 4 নম্বৰ লৱণ পঞ্জীভূত কৰা জলসঞ্চয় কৌশল 5 নম্বৰ জলবন্ধ মাটি আৰু 6 নম্বৰটো হ'ল অনুপযুক্ত মাটিত কৰা কৃষি কাৰ্য যিবোৰ মাটি কৃষিৰ কাৰণে উপযুক্ত নহয় তেনেকুৱা ক্ষেত্ৰত আমি কৃষি কাৰ্য কৰিবলৈ আৰম্ভ কৰোঁ 3 নম্বৰ প্ৰশ্নটো আছে মাটিৰ ক্ষয় ভৱনৰ পৰা ৰক্ষা কৰিবলৈ কি কি ব্যৱস্থা হাতত ল'বা তো এনসাৰ লিখিম যে মাটি ক্ষয় ভৱনৰ পৰা ৰক্ষা কৰিবলৈ গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহ হৈছে 1 নম্বৰ পশুচাৰণৰ হাৰ কমোৱা মাটিৰ বহিঃস্তৰ নিম্নতম মাত্ৰা গছ-গছনি অৱস্থান বাহল ৰখা 3 নম্বৰটো লিখিম নিৰ্বনানীকৰণ হ্ৰাস কৰা 4 নম্বৰটো লিখিম মাটিৰ উৰ্বৰতা
অক্ষুণ্ণ ৰাখিবলৈ শস্য বৰ্তন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা। পেজ নম্বৰ 201 1 নম্বৰ প্ৰশ্নটো আছে যে কি অৱস্থাত জলচক্ৰত পানী পোৱা যায়। এই আনসাৰটো হ'ব নিম্নোক্ত তিনিটা অৱস্থাত জলচক্ৰত পানী পোৱা যায়। 1 নম্বৰ হ'ল গোটা মানে বৰফ, 2 নম্বৰ হ'ল তৰল আৰু বাষ্প। এই তিনিটা অৱস্থাত জলচক্ৰত পানী পোৱা যায়। 2 নম্বৰ প্ৰশ্নটো আছে যে জৈৱিক কাৰণত প্ৰয়োজনীয় অক্সিজেন আৰু নাইট্ৰজেনযুক্ত দুটা যৌগৰ নাম লিখা। এইটো তোমালোকে এনেকৈ লিখি ল'ব পাৰা যে জৈৱিক কাৰণত প্ৰয়োজনীয় অক্সিজেন আৰু নাইট্ৰজেনযুক্ত দুটা যৌগ হৈছে বিভিন্ন সংযুতিৰ প্ৰটিন আৰু নিউক্লিক এচিড। ব্ৰেকেটত এনেকৈ লিখি দিব পাৰা DNA আৰু RNA। 3 নম্বৰ প্ৰশ্নটো আছে যে বায়ুত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰা তিনিটা মানুহৰ দ্বাৰা সংগঠিত কাৰ্যকলাপ উল্লেখ কৰা। যে বায়ুত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পায়, এই মানুহৰ কাৰণে বৃদ্ধি পায়, কি কাৰণত বৃদ্ধি পায় তাৰ তিনিটা কাৰণ লিখিব দিছে। এনেকৈ আমি লিখিব পাৰিম বায়ুত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰা মানুহৰ দ্বাৰা সংগঠিত তিনিটা কাৰ্যকলাপ হৈছে 1 নম্বৰ পৰিবহণ আৰু ঔদ্যোগিক ক্ৰিয়াকলাপত জীৱাশ্ম ইন্ধনৰ দহন, 2 নম্বৰ ঘৰুৱা কাৰ্যত আৰু ঔদ্যোগিক ক্ৰিয়াকলাপত কাঠ আৰু কয়লা দহন, নিৰ্বনানীকৰণৰ যি হালেক সংশ্লেষণৰ সময়ছোৱাত সেউজীয়া উদ্ভিদৰ দ্বাৰা কাৰ্বন ডাই অক্সাইডৰ ব্যৱহাৰ কৰা হ্ৰাস কৰে। এই তিনিটা কাৰণ লিখিলে এই 3 নম্বৰ এনসাৰটো হৈ যাব। 4 নম্বৰ প্ৰশ্নটো আছে সেউজ গৃহৰ প্ৰভাৱ কি। ইয়াত এইটো হ'ল সেউজ গৃহ সূৰ্যৰ পোহৰ, সেউজ গৃহৰ প্ৰভাৱ গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণ। এই এনসাৰটো হ'ব সেউজ গৃহ হৈছে উদ্ভিদৰ বৃদ্ধি আৰু বিকাশৰ গোটোৱা ক্ষুদ্ৰকৃতিৰ কাঁচৰ গৃহ য'ত সূৰ্যৰ পৰা আহৰণ কৰা তাপ শক্তি আবদ্ধ কৰি ৰখা হয় আৰু তাপ নিৰ্গত হোৱাত বাধা আৰোপ কৰা হয়। বায়ুমণ্ডলত থকা সেউজ গৃহ গেছবোৰৰ সূৰ্যৰ ৰশ্মি আবদ্ধ কৰি ৰাখে আৰু মহাকাশলৈ গতি কৰাত বাধা আৰোপ কৰে। আবদ্ধ সূৰ্যৰ বিকিৰণে পৃথিৱীক উষ্ণ কৰি ৰাখে। প্ৰধান সেউজ গৃহসমূহ হ'ল কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰজেন, অক্সিজেন, ক্ল'ৰ'ফৰ্ম কাৰ্বন, কাৰ্বন মন'ক্সাইড আৰু জলীয় বাষ্প। অতিৰিক্ত কাৰ্বন ডাই অক্সাইড উপস্থিতিত বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পোৱাৰ পৰিঘটনাটোক সেউজ গৃহৰ প্ৰভাৱ পেলোৱা বুলি কোৱা হয়। এইটো হ'ল 4 নম্বৰৰ এনসাৰ। 5 নম্বৰ প্ৰশ্নটো আছে বায়ুমণ্ডলত কি দুটা অৱস্থাত অক্সিজেন পোৱা যায়। এনসাৰটো হ'ব বায়ুমণ্ডলত দুটা অৱস্থাত অক্সিজেন পোৱা যায়। দ্বিপাৰমাণৱিক অণু ইয়াক অক্সিজেন বোলা হয় আৰু ত্ৰিপাৰমাণৱিক অণু ইয়াক অজন বোলা হয়। মানে দ্বিপাৰমাণৱিক অণুক কি কয় অক্সিজেন বোলে আৰু ত্ৰিপাৰমাণৱিক অণুক কি কয় অজন বুলি কোৱা হয়। এই দুটা স্তৰত অক্সিজেন পোৱা যায়। এতিয়া আমি অনুশীলনী প্ৰশ্ন চাম। অনুশীলনী প্ৰশ্নৰ 1 নম্বৰত আছে জীৱৰ কাৰণে বায়ুমণ্ডলৰ প্ৰয়োজন কি। এই এনসাৰটো হ'ব বায়ুমণ্ডলত জীৱৰ জীৱন ধাৰণৰ বাবে আৱশ্যকীয় বিভিন্ন গেছ থাকে। বায়ুমণ্ডলত থকা প্ৰধান গেছসমূহ হৈছে নাইট্ৰজেন, অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড। দিন আৰু ৰাতিৰ ভাগত আচম্বিতে উষ্ণতাৰ হ্ৰাস বৃদ্ধি হোৱাটো প্ৰতিৰোধ কৰি বায়ুমণ্ডলে পৃথিৱীৰ গড় উষ্ণতা স্থিৰ ৰাখে। গতিকে জীৱৰ কাৰণে বায়ুমণ্ডলত অতি আৱশ্যকীয়। 2 নম্বৰ প্ৰশ্নটো আছে পানী জীৱৰ কাৰণে কিয় প্ৰয়োজনীয়। এনসাৰটো হ'ব বহুত কাৰণত পানী জীৱৰ কাৰণে প্ৰয়োজনীয়। ইয়াৰ কেইটামান তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ পানী হৈছে প্ৰোটোপ্লাজমৰ প্ৰধান উপাদান। 2 নম্বৰ উদ্ভিদত খনিজ পদাৰ্থৰ পৰিবহণ আৰু খাদ্য প্ৰস্তুতকৰণৰ ক্ষেত্ৰত পানীয়ে দ্ৰাৱক হিচাপে ক্ৰিয়া কৰে। 3 নম্বৰটো হ'ব বিপক্ষীয় বিক্ৰিয়াত পানীয়ে বিক্ৰিয়ক হিচাপে ক্ৰিয়া কৰে। 4 নম্বৰটো হ'ব জীৱদেহত পানীয়ে উষ্ণতা প্ৰশমক হিচাপে ক্ৰিয়া কৰে। এইটো হ'ল 2 নম্বৰ প্ৰশ্নৰ এনসাৰ। 3 নম্বৰ প্ৰশ্নটো আছে কেনেকৈ জীৱই মাটিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। পানীত বাস কৰা জীৱসমূহ মাটিৰ পৰা সম্পূৰ্ণভাৱে আত্মনিৰ্ভৰশীল হয় নে নহয় এইটো আমাৰ লিখিব লাগে। এনসাৰ লিখিম আমি সকলোবোৰ জীৱই তলত দিয়া ধৰণে প্ৰত্যক্ষ বা পৰোক্ষভাৱে মাটিৰ ওপৰত নিৰ্ভৰশীল। সকলোবোৰ জীৱই কি কৰে প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক মাটিৰ ওপৰত নিৰ্ভৰশীল। 1 নম্বৰ প্ৰাণীবিলাকে খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে। এই উদ্ভিদসমূহ বৃদ্ধি আৰু বিকাশ মাটিত হয়। প্ৰাণীবিলাকে যিবোৰ খাদ্য খায় মানে প্ৰাণীবিলাকে কি হয় খাদ্যৰ ওপৰত নিৰ্ভৰশীল। এই খাদ্যবোৰ আকৌ বৃদ্ধি বা বিকাশ ক'ত হয় মাটিত হয়।
2 নম্বৰত আছে মাংসভোজী প্ৰাণীবোৰে যিবোৰ প্ৰাণীক খাদ্য হিচাপে গ্ৰহণ কৰে তাৰমানে মাংসভোজী প্ৰাণীয়ে যিবোৰ প্ৰাণীক খাদ্য হিচাপে গ্ৰহণ কৰে সেই প্ৰাণীবোৰে মাটিত গজা উদ্ভিদবোৰ ভক্ষণ কৰে আকৌ সেই প্ৰাণীবোৰে খাদ্য কৰ পৰা খায় মাটিত গজা উদ্ভিদ মানে খায় গতিকে মাটিৰ ওপৰত নিৰ্ভৰশীল 3 নম্বৰটো আছে যে মাটিৰ পৰা গ্ৰহণ কৰা পানীৰে উদ্ভিদ নিজৰ খাদ্য প্ৰস্তুত কৰে যে মাটিৰ পৰা গ্ৰহণ কৰা প্ৰাণীৰে উদ্ভিদে নিজৰ খাদ্য প্ৰস্তুত কৰে 4 নম্বৰটো হ'ল উদ্ভিদে জীৱন ধাৰণৰ বাবে মাটিৰ পৰা খনিজ পদাৰ্থ শোষণ কৰে 5 নম্বৰটো হ'ব শাৰীৰিক অৱলম্বনৰ বাবে উদ্ভিদক মাটিৰ প্ৰয়োজন হয় এনেদৰে সকলোবোৰ জীৱই মাটিৰ ওপৰত নিৰ্ভৰ কৰে পানীত বাস কৰা জীৱবিলাক মাটিৰ ওপৰত অনিৰ্ভৰশীল নহয় তাৰমানে পানীত বাস কৰা জীৱবিলাক মাটিৰ ওপৰত অনিৰ্ভৰশীল নহয় মানে নিৰ্ভৰশীল ইহঁতে খাদ্য আৰু শক্তিৰ বাবে সেউজীয়া উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল সেউজীয়া উদ্ভিদসমূহে পানীৰ পৰা বা পানীৰ তলৰ ভাগৰ মাটিৰ পৰা খনিজ পদাৰ্থ শোষণ কৰে কিন্তু জলাশয়বিলাকে নদী বৰষুণ পানী আদিৰ জৰিয়তে মাটিৰ পৰা খনিজ পদাৰ্থ আহৰণ কৰে মাটিৰ পৰা পানীলৈ খনিজ পদাৰ্থৰ নিৰবিচ্ছিন্ন যোগানে পানীত বাস কৰা জীৱৰ খনিজ পদাৰ্থৰ চাহিদা পূৰণ কৰে গতিকে ইহঁতবোৰ মাটিৰ ওপৰত সম্পূৰ্ণ অনিৰ্ভৰশীল নহয় মানে সম্পূৰ্ণভাৱে অনিৰ্ভৰশীল নহয় মানে কি নিৰ্ভৰশীল এইটো হ'ল 3 নম্বৰ প্ৰশ্নৰ এনসাৰ 4 নম্বৰ প্ৰশ্নটো আছে যে তোমালোকে নিশ্চয় দূৰদৰ্শন আৰু বাতৰি কাকতত বতৰৰ আগলি বতৰা প্ৰতিবেদন দেখিছা বতৰৰ আগলি বতৰা কেনেকৈ পাওঁ বুলি ধাৰণা কৰা এনসাৰটো হ'ব বতৰৰ আগলি বতৰা দিবৰ বাবে বতাহৰ প্ৰকৃতি অধ্যয়ন কৰা হয় বতাহৰ প্ৰকৃতিয়ে বৰষুণ প্ৰকৃতি নিৰ্ধাৰণ কৰে বতাহৰ প্ৰকৃতি নিম্ন আৰু উচ্চ বায়ু চাপ বিশিষ্ট অঞ্চলৰ ওপৰত নিৰ্ভৰশীল এইবোৰ অধ্যয়নৰ বতৰৰ আগজাননী দিয়াত আমাক সহায় কৰে এইটো হ'ল 4 নম্বৰ প্ৰশ্নৰ এনসাৰ 5 নম্বৰ প্ৰশ্নটো আছে মানুহৰ বিভিন্ন কাৰ্যকলাপৰ দ্বাৰা বায়ু পানী আৰু মাটিৰ ভাগত প্ৰদূষণ সৃষ্টি হয় তোমালোকে ভাবা নেকি যে কোনো নিৰ্দিষ্ট অঞ্চলত এই কাৰ্যকলাপৰ চিনাক্ত কৰিব পাৰিলে প্ৰদূষণৰ মাত্ৰা কমিব বুলি এনসাৰ হ'ব প্ৰদূষণৰ কাৰ্যকলাপবিলাক কেনেকৈ নিৰ্দিষ্ট অঞ্চলত সীমিত কৰা কাৰ্যই প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰাত সহায় নকৰে বায়ু পানী আৰু মাটিৰ মাজত অন্তঃসম্পৰ্ক আছে সীমিত অঞ্চলত সম্পূৰ্ণ কৰা প্ৰদূষণ সৃষ্টিকাৰী কাৰ্যকলাপেই নিৰ্দিষ্ট অঞ্চলত প্ৰভাৱিত কৰাৰ উপৰিও নিকটৱৰ্তী অঞ্চলসমূহৰ বিৰূপণ প্ৰভাৱ পেলায় কোনো নিৰ্দিষ্ট অঞ্চলত হোৱা বায়ু প্ৰদূষণে বিভিন্ন দিশত অনিষ্টি সাধন কৰিব কিয়নো বায়ু প্ৰদূষকবোৰে অতি সহজে নিকটৱৰ্তী অঞ্চললৈ সঞ্চালিত হ'ব পাৰে জলাশয়ৰ প্ৰদূষণে জলত উদ্ভিদ আৰু প্ৰাণীৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব যাৰ ফলত সমগ্ৰ বিস্তৃতৰ খাদ্য শৃংখল প্ৰভাৱিত হ'ব তদুপৰি ভূমি প্ৰদূষণৰ ফলত সংশ্লিষ্ট অঞ্চলৰ সকলোবোৰ উদ্ভিদ প্ৰভাৱিত হোৱাৰ লগত খাদ্যৰ বাবে প্ৰত্যক্ষ বা পৰোক্ষভাৱে এই উদ্ভিদসমূহৰ ওপৰত নিৰ্ভৰ কৰা প্ৰাণীসমূহৰ ওপৰত বিৰূপণ প্ৰভাৱ পৰিব গতিকে আমি সামগ্ৰিকভাৱে প্ৰদূষণক হ্ৰাস কৰা উচিত 6 নম্বৰ প্ৰশ্নটো আছে যে বনাঞ্চলসমূহে বায়ু পানী আৰু মাটিৰ গুণাগুণৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলায় এটা টোকা লিখা এনসাৰ লিখিম আমি বায়ুৰ মানদণ্ড নিয়ন্ত্ৰণ বনাঞ্চলে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনৰ অনুপাত নিয়ন্ত্ৰণ কৰে সকলোবোৰ জীৱই শ্বসন কাৰ্যত অক্সিজেন ব্যৱহাৰ কৰে বনাঞ্চলৰ সেউজীয়া উদ্ভিদসমূহে হালিক সংশ্লেষণৰ সময়ছোৱাত অক্সিজেন নিৰ্গত কৰি আৰু কাৰ্বন ডাই অক্সাইড ব্যৱহাৰ কৰি অক্সিজেন গাঁঠি পূৰণ কৰে 2 নম্বৰত লিখিম আমি ভূমিক্ষয় প্ৰতিৰোধ যে বানপানী আৰু প্ৰবল বতাহৰ সময়ছোৱাত বনাঞ্চলৰ গছ-গছনিবিলাকে বোৱতী পানীৰ শক্তি প্ৰতিৰোধ কৰে আৰু এনেদৰে মাটিৰ ক্ষয়ভৱন ৰোধ কৰে তদুপৰি গছ-গছনি শিপাই মাটিৰ বহিষ্ঠকৰ খামুচি ধৰি থাকে আৰু সৰা পাতবিলাকে শীৰ্ষস্তৰীয় মাটিৰ বাবে
হিউমাছ গঠন কৰে যিয়ে ভূমিক প্ৰতিৰোধ বৰঙণি যোগায়। 3 নম্বৰ লিখিম বায়ুমণ্ডলৰ আৰ্দ্ৰতা নিয়ন্ত্ৰণ। প্ৰচ্ছদনৰ সময়ছোৱাত বায়ুমণ্ডলৈ প্ৰাপ্ত পৰিমাণৰ পানী নিৰ্গত হয়, কিন্তু জলীয় বাষ্পৰ পৰা ডাৱৰ সৃষ্টি হৈ বৰষুণ হয়, যিয়ে বায়ুমণ্ডলত তথা মাটিভাগত পানীৰ প্ৰয়োজন নিয়ন্ত্ৰণ কৰে। 2 নম্বৰ লিখিম প্ৰদূষণৰ ফ্ৰণ্ট। বনাঞ্চলৰ বহুতো উদ্ভিদে গধুৰ ধাতু শোষণ কৰিব পাৰে। সেই গধুৰ ধাতুবোৰে মাটি আৰু পানীৰ প্ৰদূষণৰ সৃষ্টি কৰে। এনেদৰে গছ-গছনিয়ে গধুৰ ধাতু শোষণৰ দ্বাৰাই মাটি আৰু পানীৰ প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰিব পাৰে। এইটো হ'ল 6 নম্বৰ এনসাৰ। এতিয়া আমি কিছুমান MCQ চাম। এতিয়া আমি কিছুমান MCQৰ বিষয়ে আলোচনা কৰিম। MCQ মানে মাল্টিপল চইচ কুৱেশ্যন। এটা কুৱেশ্যনৰ 4টা অপশ্যন দিয়া থাকিব, তাত যিটো শুদ্ধ হয় সেইটো লিখিব লাগিব। তাৰ 1 নম্বৰ প্ৰশ্ন আছে তলৰ কোনটো প্ৰাকৃতিক সম্পদ? অপশ্যন দিয়া আছে অপশ্যন এ বতাহ, অপশ্যন বি পানী, অপশ্যন চি মাটি আৰু অপশ্যন ডিত আছে ইয়াৰ সকলোবোৰ। ইয়াৰ এনসাৰটো হ'ব ইয়াৰ সকলোবোৰ। তাৰমানে প্ৰাকৃতিক সম্পদ বতাহ, পানী, মাটি এইবোৰ সকলোবোৰ কি হয়? প্ৰাকৃতিক সম্পদ। 2 নম্বৰ প্ৰশ্নটো আছে তলৰ কোনটো ভৌতিক উপাদান? অপশ্যন এ উষ্ণতা, অপশ্যন বি মাটি, অপশ্যন চি বৰষুণ, অপশ্যন ডি আছে ইয়াৰে সকলোবোৰ। ভৌতিক উপাদান উষ্ণতা, মাটি, বৰষুণ এইবোৰ সব ভৌতিক উপাদান। তো ইয়াৰ এনসাৰটো হ'ব ইয়াৰ সকলোবোৰ। অপশ্যন ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 3 নম্বৰ প্ৰশ্নটো আছে তলৰ কোনটো এটা জৈৱ উপাদান নহয়? তলৰ কোনটো জৈৱ উপাদান নহয়? অপশ্যন এ উদ্ভিদ, অপশ্যন বি প্ৰাণী, অপশ্যন চি মাটি, অপশ্যন ডি অণুজীৱ। ইয়াৰ এনসাৰটো হ'ব অপশ্যন চি মাটি জৈৱ উপাদান নহয়। 4 নম্বৰ প্ৰশ্নটো আছে বায়ুৰ উপাদানবোৰ কি কি? অপশ্যন এ নাইট্ৰজেন, অপশ্যন বি অক্সিজেন, অপশ্যন চি ভাহি থকা ধূলিকণিকা আৰু অপশ্যন ডিত আছে ইয়াৰে আটাইবোৰ। ইয়াৰ এনসাৰটো হ'ব অপশ্যন ডি ইয়াৰে আটাইবোৰ। তাৰমানে নাইট্ৰজেন, অক্সিজেন, ভাহি থকা ধূলিকণিকা এইবোৰ সব বায়ুৰ উপাদান। 5 নম্বৰ প্ৰশ্নটো আছে তলৰ কোনটোৱে বায়ু প্ৰদূষণ কৰে? অপশ্যন এ ছালফাৰ ডাই অক্সাইড, অপশ্যন বি নাইট্ৰজেন অক্সাইড, অপশ্যন চি কাৰ্বন মনক্সাইড, অপশ্যন ডি আছে ইয়াৰে আটাইবোৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইয়াৰ আটাইবোৰ। মানে বায়ু প্ৰদূষণ কৰে ছালফাৰ ডাই অক্সাইডেও বায়ু প্ৰদূষণ কৰে, নাইট্ৰজেন অক্সাইডেও বায়ু প্ৰদূষণ কৰে, কাৰ্বন মনক্সাইডেও বায়ু প্ৰদূষণ কৰে। সেইকাৰণে ইয়াৰ এনসাৰটো হ'ব অপশ্যন ডি ইয়াৰে আটাইবোৰ। 6 নম্বৰ প্ৰশ্নটো আছে তলৰ কোনটোৱে মাটি গঠনত সহায় কৰে? অপশ্যন এ পানী, অপশ্যন বি বতাহ, অপশ্যন চি সূৰ্য, অপশ্যন ডি ইয়াৰে সকলোবোৰ। ইয়াৰ এনসাৰটো হ'ব অপশ্যন ডি। তাৰমানে পানী, বতাহ, সূৰ্য এই সকলোবোৰে কি কৰে? মাটি গঠনত সহায় কৰে। সেইকাৰণে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইয়াৰে সকলোবোৰ। 7 নম্বৰ প্ৰশ্নটো আছে পৰিৱেশ দেশৰ ওপৰত গঠিত। ইয়াৰ অপশ্যন 4টা দিয়া আছে, তাৰ যিকোনো এটা শুদ্ধ হ'ব এইটো লিখিব লাগিব। অপশ্যন এ জৈৱ যৌগ, অপশ্যন বি অজৈৱ যৌগ, অপশ্যন চি এ আৰু বি দুটা। এ মানে এ জৈৱ যৌগ, বি মানে অজৈৱ যৌগ আৰু ডিত আছে ইয়াৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জৈৱ যৌগ আৰু অজৈৱ যৌগৰ ওপৰত গঠিত। পৰিৱেশ মানে কি হয়? জৈৱ যৌগ আৰু অজৈৱ যৌগৰ ওপৰত গঠিত। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। 8 নম্বৰ প্ৰশ্নটো আছে অক্সিজেনৰ 3টা পৰমাণু থকা বিষাক্ত গেছবিধৰ নাম লিখা। অপশ্যন এ আছে নাইট্ৰজেন অক্সাইড, অপশ্যন বি আছে অজন, অপশ্যন চি শুকান বৰফ, অপশ্যন ডি ইয়াৰে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অজন। আমাৰ প্ৰশ্নটো কি কৈছে? অক্সিজেনৰ 3টা পৰমাণু থকা বিষাক্ত গেছৰ মানে অজনত থাকে। ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন বি অজন। 9 নম্বৰ প্ৰশ্নটো আছে যে সকলোবোৰ জীৱিত জীৱই ডেছ গঠনত অৰিহণা যোগায়। ইয়াত 4টা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ লিখিব লাগিব। জৈৱ যৌগ, অজৈৱ যৌগ, ইয়াৰ বি দুটা। অপশ্যন ডিত আছে ইয়াৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জৈৱ যৌগ। মানে কি কৈছে? সকলোবোৰ জীৱিত জীৱই জৈৱ যৌগ গঠনত অৰিহণা যোগায়। এতিয়া 10 নম্বৰ প্ৰশ্নটো চাম। 10 নম্বৰ প্ৰশ্নটো আছে সকলোবোৰ
অজীবিত জীৱই ডেশ গঠন কৰে ইয়াৰ অপশ্যন 4টা দিয়া আছে জৈৱ যৌগ অজৈব যৌগ ইয়াৰ বিদ্যু এটা ইয়াৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মানে সকলোবোৰ অজীবিত জীৱই অজৈব যৌগ গঠন কৰে এটো মনত ৰাখিবা সকলোবোৰ অজীবিত জীৱই অজৈব যৌগ গঠন কৰে 11 নম্বৰ প্ৰশ্নটো আছে পৃথিৱীৰ একেবাৰে ওপৰৰ স্তৰটো নাম লিখা পৃথিৱীৰ একেবাৰে ওপৰৰ স্তৰটো নাম ইয়াত 4টা অপশ্যন দিয়া আছে অপশ্যন এ ভূমি অপশ্যন বি জল অপশ্যন সি উদ্ভিদ ইয়াৰে এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভূমি পৃথিৱীৰ একেবাৰে ওপৰৰ স্তৰটোৰ নাম হ'ল ভূমি অপশ্যন এ টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 12 নম্বৰ প্ৰশ্নটো আছে পৃথিৱীত বিশুদ্ধ পানীৰ পৰিমাণ কিমান অপশ্যন এ 2% অপশ্যন বি 2.5% অপশ্যন সি 3.6% অপশ্যন ডি 6% ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2.5% 13 নম্বৰত আছে তলৰ কোনটো প্ৰৌদ্যোগিক বায়ু প্ৰদূষণ নহয় অপশ্যন এ নাইট্ৰজেন অক্সাইড অপশ্যন বি সালফাৰ অক্সাইড অপশ্যন সি অক্সিজেন অপশ্যন ডি কাৰ্বন ডাই অক্সাইড ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি অক্সিজেন 14 নম্বৰ প্ৰশ্নটো আছে পৃথিৱীৰ জীৱ জীয়াই থাকিবলৈ প্ৰয়োজন হোৱা গেছবিধৰ নাম লিখা পৃথিৱীত জীৱ জীয়াই থাকিবলৈ প্ৰয়োজন হোৱা গেছবিধৰ নাম লিখা অপশ্যন এ কাৰ্বন ডাই অক্সাইড অপশ্যন বি অক্সিজেন অপশ্যন সি সালফাৰ ডাই অক্সাইড অপশ্যন ডি ইয়াৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অক্সিজেন পৃথিৱীত জীৱ জীয়াই থাকিবলৈ হলে অক্সিজেনৰ প্ৰয়োজন 15 নম্বৰ প্ৰশ্নটো আছে শুক্ৰ গ্ৰহৰ বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কিমান মানে শুক্ৰ গ্ৰহৰ বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইড কিমান পৰিমাণে থাকে মানে কিমান শতাংশ থাকে অপশ্যন এ 90% অপশ্যন বি 95% অপশ্যন সি 100% অপশ্যন ডি ইয়াৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 95% 16 নম্বৰ প্ৰশ্নটো আছে বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ কিমান বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ কিমান অপশ্যন এ 10% অপশ্যন বি 20% অপশ্যন সি 30% অপশ্যন ডি 40% এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বায়ুমণ্ডলত অক্সিজেন 20% থাকে বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ কিমান বুলি কৈছে যে বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ 20% এই শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইয়াত লিখা আছে অপশ্যন বি 17 নম্বৰ প্ৰশ্নটো আছে তলৰ কোনটো জল প্ৰদূষক নহয় অপশ্যন এ তেল অপশ্যন বি গধুৰ ধাতু অপশ্যন সি পাচলি বাকলি আৰু অপশ্যন ডি আছে পৰিষ্কাৰক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এনসাৰ সি সিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ পাচলি বাকলি জল প্ৰদূষক নহয় 18 নম্বৰ প্ৰশ্নটো আছে মাটি প্ৰস্তুত কৰাৰ কাৰকবোৰৰ নাম লিখা অপশ্যন এ বতাহ অপশ্যন বি পানী অপশ্যন সি সূৰ্য অপশ্যন ডি ইয়াৰে সকলোবোৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তাৰ বতাহ পানী আৰু সূৰ্য এই সকলোবোৰ হ'ল মাটি প্ৰস্তুত কৰাৰ কাৰক 19 নম্বৰ প্ৰশ্নটো আছে বতাহত নাইট্ৰজেনৰ পৰিমাণ কিমান বতাহত নাইট্ৰজেনৰ পৰিমাণ কিমান অপশ্যন এ 70% অপশ্যন বি 75% অপশ্যন সি 78% অপশ্যন ডি 80% ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 78% বতাহত নাইট্ৰজেনৰ পৰিমাণ হ'ল 78% 20 নম্বৰ প্ৰশ্নটো আছে শিলত বিকশিত হৈ শিলৰ পৃষ্ঠক গুৰি কৰা জীৱবিধৰ নাম লিখা অপশ্যন এ হেলাই অপশ্যন বি বেকুৰ অপশ্যন সি বেক্টেৰিয়া অপশ্যন ডি লাইকেন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি লাইকেন 21 নম্বৰ প্ৰশ্নত আছে ডেছ হল মাটিৰ গঠন নিৰ্ণয় কৰা মুখ্য কাৰক ইয়াত 4টা অপশ্যন দিয়া আছে কোনটো শুদ্ধ উত্তৰ হেতু ইয়াত লিখিব লাগিব অপশ্যন এ কীটনাশক অপশ্যন বি জৈৱ মৃত্তিকা অপশ্যন সি সাৰ আৰু অপশ্যন ডি আছে ইয়াৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জৈৱ মৃত্তিকা হল মাটিৰ গঠন নিৰ্ণয় কৰাৰ মুখ্য কাৰক 22 নম্বৰত আছে তলৰ কোনটো মাটিৰ ক্ষয়ৰ কাৰণ নহয় অপশ্যন এ নিৰ্বনানীকৰণ
বননীকৰণ চহৰীকৰণ আৰু উদ্যোগীকৰণ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বনানীকৰণ হ'ল মাটি ক্ষয়ৰ কাৰণ নহয় ইয়াৰ প্ৰশ্নটো কৈছে যে তলৰ কোনটো মাটি ক্ষয়ৰ কাৰণ নহয় ইয়াৰ আনসাৰটো হ'ব বনানীকৰণ মাটিৰ ক্ষয়ৰ কাৰণ নহয় শুদ্ধ উত্তৰ অপশ্যন বি 23 নম্বৰটো আছে মাটিৰ ওপৰত উৰ্বৰ অংশক আঁতৰোৱাৰ প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় অপশ্যন এ মাটিৰ উৰ্বৰতা অপশ্যন বি মাটি ধোৱা অপশ্যন সি মাটিৰ ক্ষয়ীভৱন আৰু অপশ্যন ডি আছে ইয়াৰে এটা নহয় ইয়াৰ আনসাৰটো হ'ব মাটিৰ ক্ষয়ীভৱন 23 নম্বৰ আনসাৰটো হ'ব অপশ্যন সি মাটিৰ ক্ষয়ীভৱন